Welcome to Ranjita's videos. মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' হ'ব তোমালোকৰ অকণিৰ মহাভাৰত সপ্তম শ্ৰেণীৰ বাবে দ্ৰুত পাঠৰ কিছুমান প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। কিতাপৰ খণ্ড 1ৰ পৰা খণ্ড 13 লৈকে আজি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। চেনেলত নতুনকৈ আহিছে যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিব, নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিব। সাবস্ক্ৰাইব কৰা সবকে ধন্যবাদ। আজিৰ ভিডিঅ' ভাল লাগিলে লাইকো কৰিব। আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। খণ্ড 1ত চোৱা প্ৰশ্নাৱলী 1 নং প্ৰশ্ন অষ্টবসু মানে কি? উত্তৰ অষ্টবসু মানে হ'ল অষ্ট মানে 8 আৰু বসু মানে আধা মানুহ আধা দেৱতা। 2 নং প্ৰশ্ন বশিষ্ঠ ঋষিয়ে অষ্টবসুক কি বুলি অভিশাপ দিছিল? উত্তৰ বশিষ্ঠ ঋষিয়ে অষ্টবসু কেইজনক স্বৰ্গৰ পৰা আহি পৃথিৱীত জন্ম ল'ব লাগিব বুলি অভিশাপ দিছিল। 3 নং প্ৰশ্ন শান্তনু কোন ৰাজ্যৰ ৰজা আছিল? উত্তৰ শান্তনু হস্তিনাপুৰ ৰাজ্যৰ ৰজা আছিল। আমি আলোচনা কৰোঁ খণ্ড 2ৰ পৰা 6 লৈকে প্ৰশ্ন দিয়া হৈছে। প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। প্ৰশ্নাৱলী 1 নং প্ৰশ্ন শান্তনুৰ পাছত কোন হস্তিনাপুৰৰ ৰজা হৈছিল? উত্তৰ শান্তনুৰ পাছত চিত্ৰাংগদ হস্তিনাপুৰৰ ৰজা হৈছিল। 2 নং প্ৰশ্ন ভীষ্মক আন কি নামেৰে জনা যায়? উত্তৰ ভীষ্মক দেৱব্ৰত নামেৰে জনা যায়। প্ৰশ্ন ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুৰ পুত্ৰসকলক কি নামেৰে জনা যায়? উত্তৰ ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক কৌৰৱ নামেৰে জনা যায় আৰু পাণ্ডুৰ পুত্ৰসকলক পঞ্চপাণ্ডৱ নামেৰে জনা যায়। এতিয়া আমি আলোচনা কৰোঁ খণ্ড 7, 8, 9ৰ প্ৰশ্নৰ উত্তৰ। ঠিক আছে। প্ৰশ্নাৱলী চোৱা 1 নং কুন্তি কাৰ কন্যা আছিল? তাৰ কাৰণে তোমালোকে কিতাপ ওলাই ল'বা। কিতাপত পেজ চাবা। 12 নং পেজত চোৱা দ্বাৰকাৰ শ্ৰীকৃষ্ণৰ এজন ককাক আছিল কুন্তিভোজ ৰজা। তেওঁৰ ৰাণী আছিল পৃথা। তেওঁলোকৰে ছোৱালী আছিল কুন্তি। 2 নং প্ৰশ্ন ভীষ্মক বধ কৰিবলৈ কোনে কাক তপস্যা কৰিছিল? উত্তৰত লিখিবা ভীষ্মক বধ কৰিবলৈ পৰশুৰামে মহাদেৱক তপস্যা কৰিছিল। 3 নং প্ৰশ্নত দিয়া হৈছে কৰ্ণক কোনে তুলি তালি ডাঙৰ দীঘল কৰিছিল? উত্তৰ লিখিবা কৰ্ণক অধিৰথ নামৰ মানুহ এজনে আৰু অধিৰথৰ ঘৈণীয়েক ৰাধাই তুলি তালি ডাঙৰ দীঘল কৰিছিল। এতিয়া আমি আলোচনা কৰিম 10ৰ পৰা 12 খণ্ডলৈকে। ঠিক আছে। প্ৰশ্নাৱলী 1 নং প্ৰশ্ন শ্ৰীকৃষ্ণৰ বংশটোৰ নাম লিখা। উত্তৰ শ্ৰীকৃষ্ণৰ বংশটোৰ নাম যদু বংশ। 2 নং প্ৰশ্ন গান্ধাৰীৰ পিতৃৰ নাম কি? গান্ধাৰীক কালৈ বিয়া দিয়া হৈছিল? উত্তৰ গান্ধাৰীৰ পিতৃৰ নাম সুবল। গান্ধাৰীক ধৃতৰাষ্ট্ৰলৈ বিয়া দিয়া হৈছিল। 3 নং প্ৰশ্ন ভীমক ধৃতৰাষ্ট্ৰৰ ল'ৰাসকলে কিয় সমূলি দেখিব নোৱাৰিছিল? 3 নং উত্তৰ কিতাপত চোৱা দুৰ্যোধন আৰু আন কৌৰৱবিলাকক নানা ধৰণে লটিঘটি কৰিছিল। কেতিয়াবা 10-12টাক একেলগে চুলিত ধৰি চোঁচৰাই নিছিল। কেতিয়াবা একেলগে নদীত গা ধুবলৈ যাওঁতে কেইবাটাকো পানীত জুবুৰিয়াই ধৰি থাকিছিল। বহুত পৰ সিহঁতে ককবকাই থকাৰ পাছতেহে এৰি দিছিল। এইবোৰ অত্যাচাৰৰ কাৰণে ধৃতৰাষ্ট্ৰৰ ল'ৰাহঁতে ভীমক সমূলি দেখিব নোৱাৰিছিল। এতিয়া আমি আলোচনা কৰোঁ 13 নং খণ্ডৰ প্ৰশ্নৰ উত্তৰ। ঠিক আছে। প্ৰশ্নাৱলী চোৱা 1 নং দ্ৰুপদ কোন দেশৰ ৰজা আছিল? উত্তৰ দ্ৰুপদ পাঞ্চাল দেশৰ ৰজা আছিল। 2 নং প্ৰশ্ন বিদুৰে কাৰ অভিশাপত পৃথিৱীত মানুহ হৈ জন্ম লৈছিল? উত্তৰ বিদুৰে মুনিৰ অভিশাপত পৃথিৱীত মানুহ হৈ জন্ম লৈছিল। 3 নং প্ৰশ্ন দ্ৰোণাচাৰ্য কোন ঋষিৰ পুত্ৰ আছিল? তেওঁ কাৰ ওচৰত অস্ত্ৰ শিক্ষা লৈছিল? উত্তৰ দ্ৰোণাচাৰ্য ভৰদ্বাজ ঋষিৰ পুত্ৰ আছিল
আৰু এটা প্ৰশ্ন আছে, তেওঁ কাৰ ওচৰত অস্ত্ৰ শিক্ষা লৈছিল? উত্তৰ কিতাপত চাম। ঠিক আছে। যমদগ্নি নামৰ ঋষি এজনৰ পুতেক আছিল পৰশুৰাম। পৰশুৰাম অস্ত্ৰবিদ্যাত নিপুণ আছিল। পৃথিৱীৰ ভিতৰত কোনো তেওঁৰ সমান অস্ত্ৰ শস্ত্ৰত পাৰ্গত নাছিল। দ্ৰোণে তেওঁৰ কথা শুনি তেওঁৰ ওচৰলৈ গ'ল আৰু তেওঁৰ পৰা বহুত অস্ত্ৰ শস্ত্ৰ আৰু সেইবিলাক চলোৱাৰ নিয়ম শিকি আহিল। তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা। আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' বুজি পাইছা বুলি। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত। নতুন ভিডিঅ' হ'ব খণ্ড 14 পৰা প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। ভিডিঅ' ভাল লাগিলে লাইকো কৰিব। নতুনকৈ আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব। নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিব। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।